নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল কলি যুগত একমাত্ৰ ভকতেই শ্ৰেষ্ঠ উপাস্য তত্ত্ব। কালমায়া মৃত্যুৱে চাৰিওফালে আগুৰি ধৰি জীৱক যি শাস্তি ভোগাইছে, সেই জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰোঁতাজনেই পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণদেৱ। তেওঁতকৈ শ্ৰেষ্ঠ দেৱতা আৰু কোনো নাই। কৃষ্ণ বস্তুৰ পৰিচয় নামঘোষাই প্ৰাঞ্জলভাৱে একমাত্ৰ কৃষ্ণৰ বাহিৰে দ্বিতীয় কোনো নাই বুলি সিদ্ধান্ত দিছে। যাক আশ্ৰয় কৰি জীৱই কালমায়া কলি হাতৰ পৰা পৰিত্ৰাণ পাব পাৰে, একমাত্ৰ কৃষ্ণদেৱক আশ্ৰয় কৰিলেহে জীৱে জমকাল মায়া হাত সাৰি হেলা ৰঙে মৃত্যু তৰি যাব পাৰে। কলিযুগত একমাত্ৰ নামকেই নামঘোষাই ধৰ্ম বুলি ঘোষণা কৰিছে। নাম ব্যতিৰেক কলিযুগত জীৱসমূহে সংসাৰ তৰিব নোৱাৰে বুলি ঘোষাশাস্ত্ৰই সিদ্ধান্ত দিছে। আমি ঘোষাশাস্ত্ৰৰ ২ নং ঘোষাভাগে কি কৈছে চাওঁ আহকচোন। ঘোষাভাগ হ'ল, যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত ৰাম উপাসা কৰোঁ হৃদয়ত। অৰ্থাৎ যাৰ ৰামকৃষ্ণ নামৰূপী নাৱত আৰোহণ কৰি জীৱই জন্ম মৃত্যু হাত সাৰি মুক্তি লভি পৰমপদ বৈকুণ্ঠ পায়, তেওঁ সদানন্দ সনাতন পুৰুষ, তেওঁৱে পৰম কৃপালু প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁক মই সদায় হৃদয়ত উপাসা কৰোঁ। মহাপাপীয়েও যাৰ ৰামকৃষ্ণ নাম নৌকাৰ সহায়ত পৰমপদ লাভ কৰিব পাৰে, সেই নামতকৈ কোনো শ্ৰেষ্ঠ বন্ধু নাই, সেই নামতকৈ কোনো শ্ৰেষ্ঠ ধৰ্মও নাই। যিজনে প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰে, তেওঁ ঈশ্বৰৰ প্ৰিয়জন হয়। উদাহৰণস্বৰূপে প্ৰহ্লাদক পিতৃয়ে যি অত্যাচাৰ কৰিছিল, প্ৰহ্লাদে প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰি সেই অত্যাচাৰৰ পৰা মুক্তি পাইছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাশাস্ত্ৰত ২৬০ নং ঘোষাভাগত উল্লেখ কৰিছে। ঘোষাভাগ হ'ল, হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিল, হৰি নাম মহা কবচ প্ৰভাৱে তাননু মন লৰিল। অৰ্থাৎ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক নানান অত্যাচাৰ কৰিলে, কিন্তু হৰিনাম মহাকবচ পৰিধান কৰি থকাৰ বাবে প্ৰহ্লাদৰ নোমোল নলৰিল বা লৰাব নোৱাৰিলে। কলিযুগত একমাত্ৰ নামেই ধৰ্ম।
নাম ধৰ্মৰ বাহিৰে কলিযুগত অন্য ধৰ্ম আচৰণ নিষ্ফল। পৰমেশ্বৰ মহানামৰ সাধক একান্ত ভকতসকল কলিযুগৰ জীৱসমূহৰ সেৱা বস্তু। পৰম ঈশ্বৰ কৃষ্ণদেৱৰ প্ৰাপ্তিৰ অৰ্থে চেষ্টা কৰোঁতে সকলে কলিযুগত একান্ত ভক্তৰ পদৰেণু শুদ্ধ চিত্তে শিৰত অভিষেক কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে ৩৮ নং ঘোষাভাগত উদাত্ত কণ্ঠে কৈছে, পৰম ঈশ্বৰ দেৱ কৃষ্ণক নাপায় লাগ, তপ জপ যাযোগ দানে, একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে, অভিষেক কৰ মানে, ৰাম অভিষেক কৰ মানে। অৰ্থাৎ পৰম ঈশ্বৰ কৃষ্ণক তপ জপ যাগ যজ্ঞ দান আদিৰ দ্বাৰা লগ নাপায়। যিসকল লোকে একান্ত ভকতৰ পদৰেণু শুদ্ধ চিত্তে মাথাত অভিষেক কৰে তেওঁলোকেহে ঈশ্বৰক লাভ কৰে। সেইবাবে কলিযুগত একমাত্ৰ ভকতেই শ্ৰেষ্ঠ উপাস্য তত্ত্ব। আকৌ কৈছোঁ, সেইবাবে কলিযুগত একমাত্ৰ ভকতেই শ্ৰেষ্ঠ উপাস্য তত্ত্ব। উপাস্য দেৱতা আৰু সমস্ত তীৰ্থতকৈ ভকতেই পবিত্ৰ বুলি নামঘোষাই ঘোষণা কৰিছে। নামঘোষাৰ বিষয়বস্তু অতি বিশাল আৰু সুগভীৰ। মুঠতে ক'বলৈ গ'লে নামঘোষা মহাপুৰুষীয়া ধৰ্ম দৰ্শনৰ চূড়ান্ত সাৰসংগ। দাপোনৰ সন্মুখত থিয় হ'লে সমস্ত অৱয়ব দেখা পোৱাৰ দৰে নামঘোষা আন্তৰিক শ্ৰদ্ধা ভক্তিৰে অধ্যয়ন কৰিলে মহাপুৰুষীয়া ধৰ্মৰ তত্ত্ববস্তু উপলব্ধি হয়। আজি ইমানতেই সামৰণি মাৰিছোঁ। ॐ विष्णु ॐ विष्णु ॐ विष्णु।